গছবোৰো বাৰু বাংলাদেশী নেকি? গছবোৰো বাৰু অবৈধ বিদেশী নেকি? গছবোৰো বাৰু অচিনাকি নেকি? নমস্কাৰ, মই শাহিন চুলতানা। কি ভুল আছিল এই গছবোৰৰ? ভালকৈ মন কৰক এই দৃশ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকত আপলোড কৰা এটি ভিডিঅ'। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকত এই ভিডিঅ'টি আপলোড কৰি গৌৰৱৰ সুৰত উল্লেখ কৰিছে যে শেহতীয়াকৈ আমি গোৱালপাৰা ৰংজলি ৰেঞ্জৰ পৰা 20 হেক্টৰ বনভূমি মুকলি কৰিবলৈ সক্ষম হৈছো। যিকোনো পৰিস্থিতিতে বনভূমি বেদখলৰ বিৰুদ্ধে আমাৰ পদক্ষেপ অব্যাহত থাকিব। আমাৰ বাৰ্তাটো স্পষ্ট, বেদখল কাহানিও গ্ৰহণযোগ্য নহয়। হয়, মুখ্যমন্ত্ৰীগৰাকীয়ে ঠিকেই কৈছে, বেদখল কাহানিও গ্ৰহণযোগ্য নহয়। পিছে প্ৰশ্ন হল, কি ভুল আছিল এই গছবোৰৰ? উচ্ছেদৰ নামত চৰকাৰে গছবোৰ এনেকৈ কাটি পেলোৱাটো কিমান গ্ৰহণযোগ্য? গছবোৰ ৰক্ষা কৰাৰ দায়িত্ব বাৰু চৰকাৰৰ নাছিল নে? মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই সদায় বৃক্ষৰোপণৰ কথা কৈ আহিছে, জনগণক গছ ৰোপণ আৰু সুৰক্ষাৰ আহ্বান জনাই আহিছে। ধনৰ প্ৰলোভন দি ৰাজ্যৰ মহিলাসকলক গছ ৰোপণৰ উৎসাহিত কৰিছিল এইগৰাকী স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তাৰ বিপৰীতে উচ্ছেদৰ নামত সজীৱ গছবোৰ এনেদৰে কাটি তহিলং কৰিছে খোদ চৰকাৰ কৰ্তৃপক্ষই। এনেজোপা গছ ডাঙৰ হবলৈ সময় লাগে পৰিশ্ৰম আৰু যত্ন। ফলত চৰকাৰৰ বাহাদুৰৰ এনে কাণ্ডই সচেতন মহলৰ চকু যেন কপালত উঠাইছে। উত্থাপিত হৈছে একাধিক প্ৰশ্নৰ। বিভিন্নজনৰ মতে গছবোৰ চৰকাৰে নিজেই জব্দ কৰি সুৰক্ষা দিব নোৱাৰিলেহেঁতেন নে? উচ্ছেদ কৰিছে ঠিক আছে, কিন্তু গছবোৰ এনেকৈ কাটি তহিলং কৰাৰ বিপৰীতে চৰকাৰে জব্দ কৰি নিজেই কিবা কামত লগাব নোৱাৰিলেহেঁতেন নে? আপোনালোকে চাইছিলে প্ৰাইম 24 ইণ্ডিয়া আৰু প্ৰাইম 24 ইণ্ডিয়াৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ।